কিন্তু ইয়াতে মনলৈ আমাৰ প্ৰশ্ন এটা আহিব পাৰে যে how 0 1 -2 -5 are rational numbers, how can they express in the form p by q? মনলৈ অহা প্ৰশ্ন আমাৰ কি হ'ব পাৰে যে 0 1 -2 -5 এবোৰ কি হ'ব পাৰে পৰিমাণ সংখ্যা কেনেকৈ হ'ব পাৰে কাৰণ আমি এটা p by q আহিত কেনেকৈ লিখিম আমি 0 টো আমি লিখিব পাৰোঁ ছাত্ৰ ছাত্ৰীসকল তেন্তে নতুন সিৰিজ নতুন পাঠ্যক্ৰম আমাৰ আজি পৰা আৰম্ভ হ'ব আৰু ক্লাস 9 পৰা 12 লৈকে ৰেগুলাৰ ক্লাছবোৰ এতিয়াৰ পৰা অনলাইন আমি আৰম্ভ কৰিম আৰু লগতে ASSEB আৰু CBSE দুইটাৰে মই দি যাম কিন্তু আজি প্ৰথম আমি আৰম্ভ কৰিম ক্লাস 9 ৰ ASSEB বৰ্ডৰ তাৰমানে আগতে আছিল আমাৰ সেবা এতিয়া হৈ গ'ল চমুকে SF আৰু মই অসমীয়া আৰু ইংৰাজী দুইটা মিডিয়ামতে কৰাই যাম যিখিনি ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট থাকা তোমালোকে ইংলিশত লিখিবা আৰু যিখিনি অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট থাকা সেইখিনি তোমালোকে অসমীয়াত লিখি লবা প্ৰথম আমি আজি আৰম্ভ কৰিম ক্লাস 9 ৰ জেনাৰেল ম্যাথমেটিক্স চেপ্টাৰ 1 নাম্বাৰ সিস্টেম মানে সংখ্যা প্ৰণালী চেপ্টাৰটো প্ৰথমতে আমাক দিয়া আছে নাম্বাৰ সিস্টেম সংখ্যা প্ৰণালী আৰু এক নম্বৰতে আমাক দিয়া হৈছে নেচাৰেল নাম্বাৰছ তাৰমানে স্বাভাৱিক সংখ্যা এবাৰ আমি সৰু ক্লাছৰ পৰা পঢ়ি আছো নেচাৰেল নাম্বাৰ হোল নাম্বাৰ ইন্টিজাৰ্স বা স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা এবোৰ আমি বহুতখিনি পঢ়ি আহিছো সৰুপা পুনৰবাৰ আকৌ একেবাৰকে দিছে আমাৰ একেবাৰে ইজি হ'ব ক্লাস 9 আৰু 10 একদম ইজি হ'ব কাৰণ কিয় 9 আৰু 10 ত আমি আগতে যিবোৰ পঢ়ি আছো সেইবোৰকে ৰিপিট হ'ব তেনে আমি চাওঁচোন কি দিয়া আছে এক নম্বৰ দিয়া আছে নেচাৰেল নাম্বাৰছ The numbers used for counting and measuring something are the natural numbers. জোখমাখ কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰে হৈছে স্বাভাৱিক সংখ্যা তাৰমানে যিবোৰ নাম্বাৰ আমি কিবা বস্তু কাউন্ট কৰিবলৈ ইউজ কৰোঁ বা মেজাৰ কৰিবলৈ ইউজ কৰোঁ যেনেকৈ how many pens are there is only one pen আমি ক'লো কি one pen how many pens are there are two pens আমি কি ক'লো দুটা পেন আছে তাৰমানে যিবোৰ সংখ্যাৰে আমি কিবা বস্তু জোখমাখ কৰোঁ সেইবোৰে হৈছে আমাৰ স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰছ যেনেকৈ আমি ইয়াত ক'লো কি হাউ মেনি পেন্স আৰ দেয়াৰ তাত কেইটা পেন আছে দুটা আছে দেয়াৰ টু পেন্স আমি ক'ব পাৰিলোঁ দুই সেইবোৰ সংখ্যাই হৈছে নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা বা আমি যদি সুধো যে এই বৰ্ডখনৰ লেংথটো কিমান হ'ব how long the board is যে এই বৰ্ডখনৰ দৈৰ্ঘ্যতা কিমান হ'ব হেতু আমি জুখিবলৈ সেন্টিমিটাৰ বা মিটাৰত জুখিম আৰু সেই নাম্বাৰটো যিটো সংখ্যা পাম জুখি পেলাই হেতুৱে হৈছে নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা ইয়াতে আমাৰ প্ৰশ্ন আহিব পাৰে যে 0 টো কিয় আমাৰ নেচাৰেল নাম্বাৰ নহয় কাৰণ 0 টো আমি কিবা বস্তু জুখি পেলাই ক'ব নোৱাৰো ইয়াতে 0 টো আমাৰ 0টা বস্তু আছে আমি যদি কওঁ যে এই ৰুমটো হাতী কেইটা আছে আমি ক'ব লাগিব যে হাতী নাই how many elephants are there in the room there is no elephant বুলি আমি কম আমি নকওঁ যে there is zero elephant বা ইয়াত শূন্যটা আমাৰ হাতী আছে বুলি আমি নকওঁ সেইবাবে 0 টো বা শূন্যটো নেচাৰেল নাম্বাৰ মানে স্বাভাৱিক সংখ্যাত নাহে তাৰপিছত কি দিলে আমি চাওঁ নেচাৰেল নাম্বাৰ start from 1 and proceed to infinity নেচাৰেল নাম্বাৰ ষ্টাৰ্ট হয় 1 ৰ পৰা আৰু proceed to infinity তাৰমানে তাৰ শেষ নাই স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হৈ অসীমলৈ গতি কৰে তাৰমানে স্বাভাৱিক সংখ্যা ষ্টাৰ্ট হ'ব 1 ৰ পৰা আৰু তাৰ শেষ নাই আমি তাৰ ডাঙৰটো নাপাওঁ শেষ কৰিব নোৱাৰো লিখি the smallest natural number is 1 there is no largest natural number আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1 আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা নাই যেহেতু আমি পঢ়ি আহিলো নেচাৰেল নাম্বাৰ proceed to infinity স্বাভাৱিক সংখ্যা অসীমলৈ গতি কৰে তাৰমানে সি গৈ থাকে সি কতো নৰয় আমি তাক লিখি শেষ কৰিব নোৱাৰো এই বৰ্ডখনো যদি আমি জোৰাই পেলাই এটা নাম্বাৰ লিখিবলৈ যাওঁ হিউজ নেচাৰেল নাম্বাৰ হ'ব স্বাভাৱিক সংখ্যা হ'ব কিন্তু আমি লিখি শেষ কৰিব নোৱাৰো সেইবাবে ইয়াৰ সৰুটো আছে the smallest number is 1 smallest natural number is 1 আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1 there is no largest natural number আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা নাই এতিয়া কোনটো হ'ব স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰছ এক্সাম্পল যদি আমি চাবলৈ যাওঁ 1 ৰ পৰা ষ্টাৰ্ট হ'ব 2 3 4 5 এনেকৈ গৈ থাকিব শেষ নহয় আমি লিখি শেষ কৰিব নোৱাৰো
আৰু নাম্বাৰ লাইনত সংখ্যা ৰেখাত আমি কেনেদৰে দেখুৱাম ইয়াত আমি ৰৈ দিম কাৰণ ইয়াত ষ্টাৰ্ট হ'ব কি 1 তোমালোকে স্কেল লবা আৰু 1 সেন্টিমিটাৰ বা হাফ সেন্টিমিটাৰ গেপত এইবোৰ মাৰ্ক কৰিবা 1 আহিলে তাৰপিছত 2 আহিব তাৰপিছত 3 আহিব তাৰপিছত 4 আহিব তাৰপিছত 5 আহিব তাৰপিছত 6 আহিব এনেকৈ গৈ থাকিব কি ৰৈ নাযায় নাম্বাৰ লাইনত বা সংখ্যা ৰেখাত যদি আমাক কেতিয়াবা কিবা নাম্বাৰ এনেকৈ বহাবলৈ দিয়ে নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা তেতিয়া আমি এনেদৰে বহাব পাৰিম নাম্বাৰ 2 আমাক দিলে হোল নাম্বাৰছ পূৰ্ণ সংখ্যা কি দিয়া আছে আমি চাওঁ এইবোৰ আমি সৰুৰ পৰা পঢ়িয়ে আছোঁ হ'লেও এবাৰ ৰিপিট কৰি যাওঁ দ্য নেচাৰেল নাম্বাৰছ এলং উইথ 0 ফৰ্মছ দ্য হোল নাম্বাৰছ স্বাভাৱিক সংখ্যাবোৰ শূন্যৰ সৈতে লগ লাগি পূৰ্ণ সংখ্যা গঠন কৰে তাৰমানে আমাক কৈছে যিমানবোৰ নেচাৰেল নাম্বাৰ আছিলে 1 ৰ পৰা ষ্টাৰ্ট হৈছিল সেই নেচাৰেল নাম্বাৰবোৰ যদি 0 লগত লগ লাগি যায় তাৰমানে 0টো যদি তাত ইনক্লুড হৈ যায় তেতিয়া সেইবোৰে হোল নাম্বাৰ ফৰ্ম কৰে বুলি কৈছে তাৰমানে যিমানবোৰ স্বাভাৱিক সংখ্যা আছিলে সেই স্বাভাৱিক সংখ্যাবোৰ যদি শূন্যৰ লগত একেলগ হৈ যায় শূন্যটো তাৰ লগত একেলগে আমি লগাই দিওঁ তেতিয়াহ'লে কি হৈ যাব পূৰ্ণ সংখ্যা হৈ যাব হোল নাম্বাৰ ষ্টাৰ্ট ফ্ৰম 0 এণ্ড প্ৰচিড টু ইনফিনিটি পূৰ্ণ সংখ্যা শূন্যৰ পৰা আৰম্ভ হৈ অসীমলৈ গতি কৰে এইটো আমাৰ নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা যেটো পাইছিলো একে কৈছে হোল নাম্বাৰ 0 পৰা ষ্টাৰ্ট হ'ব আৰু ইনফিনিটিলৈ যাবহি পূৰ্ণ সংখ্যা শূন্যৰ পৰা আৰম্ভ হ'ব আৰম্ভণি আছে তাৰ কিন্তু অসীমলৈ গতি কৰে কিন্তু একেবাৰে ডাঙৰ আমি নাপাওঁ The smallest whole number is 0 there is no largest whole number আটাইতকৈ সৰু পূৰ্ণ সংখ্যা শূন্য আৰু আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা নাই তাৰমানে যেনেকৈ আমি নেচাৰেল নাম্বাৰ পাইছিলোঁ যে স্মলেষ্টটো আছে কিন্তু লাৰ্জেষ্টটো নাই ইয়াৰ একে কথা স্মলেষ্টটো আছে 0 কিন্তু লাৰ্জেষ্টটো নাই আটাইতকৈ সৰু পূৰ্ণ সংখ্যা আছে শূন্য কিন্তু একেবাৰে ডাঙৰ পূৰ্ণ সংখ্যা নাই MCQ কাৰণে একদম এটা আমাৰ প্ৰয়োজনীয় বস্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট আমাক দিয়া আছে কিতাপত Every natural number is a whole number but every whole number is not a natural number সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা হয় কিন্তু সকলো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় Every natural number is a whole number যিমানবোৰ নেচাৰেল নাম্বাৰ আছে সববোৰ হোল নাম্বাৰ হয় but every whole number is not a natural number কিন্তু প্ৰতিটো হোল নাম্বাৰ নেচাৰেল নাম্বাৰ নহবও পাৰে বা নহয় বুলি কৈছে কেনেকৈ হয় আমি চাম কথাটো সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা যিমান আমাৰ স্বাভাৱিক সংখ্যা আছে সকলোবোৰ পূৰ্ণ সংখ্যা হয় কিন্তু সকলো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় কিন্তু যিমানবোৰ পূৰ্ণ সংখ্যা আছে তাৰ সকলোবোৰ আমাৰ স্বাভাৱিক সংখ্যা নহয় বুলি কৈছে কেনেকৈ হয় আমি চাওঁচোন বাৰু এক্সাম্পলটো আমি চাই লওঁ এক্সাম্পলটো আমি কি পাম আগতে নেচাৰেল নাম্বাৰ 1 পৰা ষ্টাৰ্ট হৈছিল স্বাভাৱিক সংখ্যা 1 পৰা ষ্টাৰ্ট হৈছিল তাৰ আগতে যদি 0টো আহি যায় প্ৰথমতে যদি 0টো লগাই দিওঁ তেতিয়া কি হৈ যাব পূৰ্ণ সংখ্যা হৈ যাব তাৰমানে হোল নাম্বাৰ হৈ যাব এতিয়া নাম্বাৰ লাইনত যদি আমি চাম তেতিয়া আমাৰ ভালকৈ কথাটো আইডিয়াটো আমি পাই যাম ইয়াত আমি 0 দিলোঁ 1 2 3 4 5 নাম্বাৰ লাইন বা সংখ্যা বৰ্ণালীত আমি আঁকি চালোঁ এইটো এৰো আছে কাৰ্চিন আছে তাৰমানে এইফালে গৈ আছে এতিয়া আমাক যে ইয়াত ক'লে এভৰি নেচাৰেল নাম্বাৰ ইজ এ হোল নাম্বাৰ এই 1 ৰ পৰা ষ্টাৰ্ট হৈছে কি নেচাৰেল নাম্বাৰ সকলো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা 1 ৰ পৰা ষ্টাৰ্ট হৈছে যিখিনি সেইখিনি হৈছে নেচাৰেল নাম্বাৰ সেইটো কাৰণে এই নাম্বাৰ লাইনটোত 0 আছে 1 আছে 2 আছে 3 আছে সব আছে 1 ৰ পৰা যিখিনি ষ্টাৰ্ট হৈছে সেই গোটেইবোৰ ক'ত আছে এই নাম্বাৰ লাইনটোত আছে সংখ্যা ৰেখাডালত আছে সেইটো কাৰণে যিমানবোৰ নেচাৰেল নাম্বাৰ আছে স্বাভাৱিক সংখ্যা আছে সেইবোৰ কি কৈছে হোল নাম্বাৰ হয় বুলি কৈছে পূৰ্ণ সংখ্যা হয় বুলি কৈছে কিন্তু এই ৰখবা 0 পৰা আমাৰ কি হৈছে হোল নাম্বাৰ হৈছে তাৰমানে পূৰ্ণ সংখ্যা হৈছে সেইবাবে 0টো নেচাৰেল নাম্বাৰ নাহে তাৰমানে শূন্যটো আমাৰ পূৰ্ণ স্বাভাৱিক সংখ্যাত নাহে সেইটো কাৰণে আমাক কোৱা হৈছে but every whole number is not a natural number সকলো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় বুলি কৈছে কোনবোৰ নহয় অকল শূন্যটো নহয় তাৰমানে 0টোহে নহয় 0টো বাদ দি যিমান নাম্বাৰ আছে গোটেইখিনি নেচাৰেল নাম্বাৰ হোল নাম্বাৰ হয় আৰু এইখিনি হোল নাম্বাৰখিনিও নেচাৰেল নাম্বাৰ হয় তাৰমানে 1 ৰ পৰা যিমান আছে স্বাভাৱিক সংখ্যা সকলোবোৰ পূৰ্ণ সংখ্যা হয় আৰু 1 ৰ পৰা যিবোৰ পূৰ্ণ সংখ্যা আছে সেইবোৰ স্বাভাৱিক সংখ্যা হয় কিন্তু 0টো নহয় একদম সিম্পল কথা যেতিয়া এক্সাম্পল উদাহৰণ দিব লাগিব আমি 0টো কথা ক'ম
যে 0 ইজ এ হোল নাম্বাৰ বাট নট এ নেচাৰেল নাম্বাৰ শূন্য এটা পূৰ্ণ সংখ্যা কিন্তু কি স্বাভাৱিক সংখ্যা নহয় হেতুৱে হ'ব ইয়াৰ এক্সপ্লেনেশ্যনটো বা ইয়াৰ ব্যাখ্যা যেটো আমাক কৰিব দিয়া আমি হেতু লিখিলে উদাহৰণত 3 নম্বৰ আমাক দিলে ইন্টিজাৰ্স অখণ্ড সংখ্যা The whole numbers along with the negative of the natural numbers forms the integers. পূৰ্ণ সংখ্যাবোৰ স্বাভাৱিক সংখ্যাৰ ঋণাত্মকবোৰৰ সৈতে লগ লাগি অখণ্ড সংখ্যাৰ গঠন কৰে কিনো কৈছে আকৌ এবাৰ ভালদৰে চাওঁ The whole numbers along with the negative of the natural numbers forms the integer. যিমানখিনি হোল নাম্বাৰ আছিলে সেই গোটেই হোল নাম্বাৰবোৰ যদি নেচাৰেল নাম্বাৰবোৰ নিগেটিভৰ লগত নেচাৰেল নাম্বাৰ আছিলে 1 2 3 এইবোৰ ইয়াৰ নিগেটিভৰ লগত যদি আমি হোল নাম্বাৰবোৰ একেলগ কৰি দিওঁ তেতিয়াহ'লে কি ফৰ্ম কৰিব ইন্টিজাৰ্স ফৰ্ম কৰিব পূৰ্ণ সংখ্যাবোৰ স্বাভাৱিক সংখ্যাৰ ঋণাত্মকবোৰৰ সৈতে লগ লাগি অখণ্ড সংখ্যা গঠন কৰে যিমানবোৰ নেচাৰেল নাম্বাৰ তাৰমানে স্বাভাৱিক সংখ্যা আছিলে সেই স্বাভাৱিক সংখ্যা যদি আমি ঋণাত্মকবোৰ লওঁ আৰু তাৰ লগত যদি পূৰ্ণ সংখ্যাবোৰ সকলোবোৰ একেলগ কৰি দিওঁ তেতিয়া কি গঠন কৰিব অখণ্ড সংখ্যা গঠন কৰিব There is no starting or ending of integers. Integers of starting নাই ending নাই অখণ্ড সংখ্যা আৰম্ভণি নাইবা শেষ নাই ইয়াৰ আৰম্ভণিও নাই শেষো নাই There is no smallest integer, there is no largest integer. Smallest integer আমি নাপাওঁ largest integer নাপাওঁ because there is no starting or ending of integers. আটাইতকৈ সৰু নাই বা আটাইতকৈ ডাঙৰ অখণ্ড সংখ্যা নাই যেহেতু তাৰ আৰম্ভণি নাই এটো কাৰণে সৰু একেবাৰে সৰুটো আমি নাপাওঁ আৰু যেহেতু তাৰ শেষ নাই এটো কাৰণে একেবাৰে ডাঙৰ অখণ্ড সংখ্যাটো আমি নাপাওঁ আকৌ MCQ কাৰণে ইম্পৰ্টেন্ট every whole number is an integer যিমানবোৰ whole number আছে সব integer but every integer is not a whole number কিন্তু যিমান integer আছে সকলোবোৰ every integer যিমানবোৰ integer আছে সব আকৌ whole number নহয় বুলি কৈছে সকলোবোৰ পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা হয় কিন্তু সকলোবোৰ অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় সকলোবোৰ পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা শূন্যৰ পৰা আৰম্ভ কৰি যিমানখিনি পূৰ্ণ সংখ্যা আছে সকলোবোৰ কি হয় অখণ্ড সংখ্যা হয় কিন্তু যিমানবোৰ অখণ্ড সংখ্যা আছে হে তাৰে সকলোবোৰ আকৌ পূৰ্ণ সংখ্যা নহয় বুলি আমাক কৈছে এতিয়া নাম্বাৰ লাইনটো যদি আমি লওঁ তেতিয়া আমি ভালদৰে বুজি পাম চোৱা আমাক কি কৈছে there is no starting no ending আৰম্ভণিও নাই শেষো নাই এটো কাৰণে দুইফালে এৰো আহিছে কাৰ চিনা আহিছে একদম মাজতে আমি লিখিম 0 টো তাৰমানে আমি প্ৰথমতে হোল নাম্বাৰবোৰ লিখিম পূৰ্ণ সংখ্যাবোৰ লিখিম 1 2 3 4 5 এনেকৈ গৈ থাকিব আমি ইয়াত কি লিখিছো the whole numbers along with the negative of the natural numbers পূৰ্ণ সংখ্যাবোৰ স্বাভাৱিক সংখ্যাৰ ঋণাত্মকবোৰৰ লগত একেলগ হয় যদি 0 ৰ এফালে 1 আছে আমি এফালে 1 টা আছে বুলি ভাবিলো 0 পৰা যিমান দূৰ 2 টো আছে এফালেও ইমান দূৰ 2 এটা আছে 3 এটা আছে 4 এটা আছে এনেকৈ গৈ থাকিব কিন্তু যেতিয়া ৰাইট সাইডে যাব তাৰমানে যেতিয়া আমাৰ সোঁহাতে যাব তেতিয়া কি হ'ব ধনাত্মক হ'ব তাৰমানে পজিটিভ হ'ব যেতিয়া কি লেফট সাইডে আহিব ৰাইট সাইডে গলে কি পজিটিভ হ'ব যেতিয়া কি লেফট সাইডে আহিব তেতিয়া কি নেগেটিভ হ'ব তাৰমানে ঋণাত্মক হ'ব এটো যদি +1 হয় এফালে -1 হয় এটো যদি +2 হয় এফালে -2 +3 -3 তেনেদৰে আহি থাকিব তাৰমানে এফালে হি জনেকে গৈ থাকে নেচাৰেল নাম্বাৰ বা হোল নাম্বাৰবোৰ এই 0 টো বাদ দিলো 1 ৰ পৰা যেতিয়া নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যাবোৰ এফালে গৈ থাকে তেনেদৰে এই ডখৰ পৰা তাৰ নেগেটিভবোৰ তাৰমানে তাৰ ঋণাত্মকবোৰ এফালে গৈ থাকে এটো কাৰণে তাৰ শেষো নাই আৰম্ভণিও নাই শেষো নাই এতিয়া আমি যদি চাওঁ এই ডখৰ পৰা কি আছিল নেচাৰেল নাম্বাৰ আছিল তাক আমি এনেৰে বুজাও স্বাভাৱিক সংখ্যা আছিল ইয়াৰ পৰা আমাৰ আছিল হোল নাম্বাৰ তাৰমানে পূৰ্ণ সংখ্যা এটো আমি w ৰে বুজাও এক গুটেবোৰ লগত এইবোৰ আহি গল তাৰমানে গুটে সাগৰখন কি হৈ গল সাগৰ নহয় আসলে এখন কি হৈ গল এখন ব্ৰহ্মাণ্ড ইউনিভাৰ্স এই গুটে ইউনিভাৰ্সটো কি হল নাম্বাৰ লাইনটো
আমাৰ ইন্টিজাৰ হৈ গ'ল হেতু আমি যেটো I বা Z এৰে বুজাও তেতিয়াহলে হেতু কাৰণে কি হৈ আছে যিমানবোৰ নেচাৰেল নাম্বাৰ আছে হোল নাম্বাৰ সোমাই আছে যিমানবোৰ হোল নাম্বাৰ আছে ইন্টিজাৰত সোমাই আছে তাৰ মানে যিমানবোৰ নেচাৰেল নাম্বাৰ আছে হেবোৰ ইন্টিজাৰত সোমাই আছে যিমানবোৰ স্বাভাৱিক সংখ্যা আছে সব কোড সোমাই আছে অখণ্ড সংখ্যাবোৰ সোমাই আছে কিন্তু এই নেগেটিভবোৰ কেতিয়াও হোল নাম্বাৰত নাহে ঋণাত্মকবোৰ পূৰ্ণ সংখ্যাত নাহে এটো কাৰণে এই ডখৰ পৰা যিমানবোৰ আছে হেবোৰ অখণ্ড সংখ্যাবোৰ কি পূৰ্ণ সংখ্যা নহয় তাৰ মানে ইয়াৰ পৰা যিমানবোৰ এফালে গৈ আছে ইন্টিজাৰবোৰ হেবোৰ নেচাৰেল হোল নাম্বাৰ বা নেচাৰেল নাম্বাৰ নপৰে 4 নম্বৰ আমাক দিলে ৰেশনাল নাম্বাৰছ পৰিমেয় সংখ্যা এই প্ৰথম অনুশীলনটো মানে ফাৰ্স্ট এক্সাৰসাইজটো আগত আমাৰ এই পৰিমেয় সংখ্যা লাগি আছে তাৰ মানে ৰেশনাল নাম্বাৰ লাগি আছে সেইখিনিলৈকে আমি আজি পঢ়িম আৰু নেক্সট ক্লাছত আমি কি কৰিম ইয়াৰ অনুশীলনটো কৰিম তাৰ মানে এক্সাৰসাইজটো কৰিম কি দিছে আমি চাও ৰেশনাল নাম্বাৰছ দা নাম্বাৰছ হুইচ ক্যান বি এক্সপ্ৰেসড ইন দা ফৰ্ম p/q q not equal to 0 where p and q are integers are called rational numbers যিবোৰ নাম্বাৰ আমি p/q ফৰ্মত লিখিব পাৰো এই q টো ডিনোমিনেটৰটো কেতিয়াও 0 হ'ব নোৱাৰে because why 0 cannot divide any number so q cannot be 0 where p and q are integers are called rational numbers যিবোৰ নাম্বাৰ আছে আমি p/q ফৰ্মত এটো ফৰ্মত লিখিব পাৰো হে নাম্বাৰবোৰকে ৰেশনাল নাম্বাৰ বুলি কয় আৰু এই p and q কি হৈ থাকে ইন্টিজাৰ হৈ থাকে p/q q not equal to 0 আৰু হিত প্ৰকাশ কৰিব পৰা সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে য'ত p আৰু q অখণ্ড সংখ্যা যিবোৰ সংখ্যা আমি p/q আৰু হিত লিখিব পাৰো আৰু তলতো 0 হ'ব নোৱাৰে কিয় হৰতো 0 হ'ব নোৱাৰে কাৰণ 0 এ কাকো ডিভাইড কৰিব নোৱাৰে হৰণ কৰিব নোৱাৰে এই p/q আৰু হিত যি সংখ্যা আমি লিখিব পাৰো হে গোটেই সংখ্যাবোৰকে আমি কি বুলি কম পৰিমেয় সংখ্যা বুলি কম আৰু p আৰু q টো কি হৈ থাকিব ইয়াত অখণ্ড সংখ্যা হৈ থাকিব Every integer is a rational number but every rational number is not an integer একে ধৰণৰ কথা মই পাই আছো every integer is a rational number যিমান integer আছে সব কি হ'ব rational number হ'ব but every rational number is not an integer কিন্তু যিমানবোৰ আমাৰ rational number আছে তাৰে সব কি নহয় ইন্টিজাৰ নহয় কিছুমান হৈ যাব সকলো নহয় প্ৰতিটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা যিমানবোৰ অখণ্ড সংখ্যা আছে সব পৰিমেয় সংখ্যা কিন্তু প্ৰতিটো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহয় কিন্তু যিমানবোৰ পৰিমেয় সংখ্যা আছে তাৰ সকলোবোৰ অখণ্ড সংখ্যাত নপৰে বুলি কৈছে কেনেকৈ আমি চাম নাম্বাৰ লাইনত There are infinite rational numbers between two rational numbers. দুটা যদি rational number দিয়া থাকে তেতিয়া তাৰ মাজত আমাৰ কি থাকিব infinite number of rational number সোমাই থাকিব যেনেকৈ natural number বুলি ক'লে 1 আৰু 2 মাজত বেলেগ নাম্বাৰ নাই whole number বুলি ক'লে 0 আৰু 1 ৰ মাজত বেলেগ নাম্বাৰ নাই integer বুলি ক'লে -1 আৰু 0 ৰ মাজত বেলেগ নাম্বাৰ নাই কিন্তু আমাক কৈছে there are infinite rational numbers between two rational numbers দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে যেনেকৈ মই ইয়াত দেখুৱালো যে স্বাভাৱিক সংখ্যা দুটাৰ মাজত আৰু তাত একো মাজত সংখ্যা নাথাকে পূৰ্ণ সংখ্যা দুটাৰ মাজত কোনো সংখ্যা নাথাকে অখণ্ড সংখ্যা দুটাৰ মাজতো কোনো সংখ্যা নাথাকে কিন্তু যদি সংখ্যাবোৰ পৰিমেয় হৈ যায় তেতিয়া দুটা পৰিমেয় সংখ্যাৰ মাজত বহুত বেছি পৰিমেয় সংখ্যা মানে অসীম সংখ্যক পৰিমেয় সংখ্যা সোমাই থাকে বুলি কৈছে এতিয়া আমি ৰেশনাল নাম্বাৰ বা পৰিমেয় সংখ্যাবোৰ কেনেকুৱা হয় আমি চাওঁচোন 0 to हो पाए 1 to हो पाए -2 हो पाए 5 हो पाए -5 हो पाए যিকোনো हो पाए 6/7 हो पाए -3/5 हो पाए বা 6/-9 हो पाए বা দুইটাও মাইনাস হ'ব পাৰে -3/-4 হ'ব পাৰে এই গোটেইবোৰ আমাৰ কি হৈছে ৰেশনাল নাম্বাৰ হৈ আছে পৰিমেয় সংখ্যা হৈ আছে কিন্তু ইয়াতে মনলৈ আমাৰ প্ৰশ্ন এটা আহিব পাৰে যে how 0 1 -2 -5 are rational numbers how can they express in the form p/q মনলৈ অহা প্ৰশ্ন আমাৰ কি হ'ব পাৰে যে 0 1 -2 -5 এবোৰ কি হ'ব পাৰে পৰিমেয় সংখ্যা কেনেকৈ হ'ব পাৰে কাৰণ আমি এটা p/q ৰ হিত কেনেকৈ লিখিম আমি 0 টো আমি লিখিব পাৰো 0/1 0/2 কাৰণ কিয় 0 ক আমি জিহে ডিভাইড কৰো 0 ক আমি জিহেৰে হৰণ কৰো এই সদায় কি হ'ব 0 এ হ'ব এটো কাৰণে 0 টো আমি এনেকৈ লিখিব পাৰো যদি 1 টো চাও 1 টো আমি 1
1/1 লিখিব পাৰোঁ কথা একেটাই হয় কিন্তু আমি 1/1 নিলিখোঁ 2/2 লিখিব পাৰোঁ দুইটা কেঞ্চেল হৈ কটাকটি হৈ কি হ'ব 1 হ'ব 3/3 লিখিব পাৰোঁ 6/6 লিখিব পাৰোঁ যি মন যায় তাকে লিখিব পাৰোঁ আৰু এইবোৰ কটাকটি হৈ কি হ'ব 1 কি হ'বগে তেনেকৈ আমি বাকী নাম্বাৰবোৰ ল'ব পাৰোঁ এতিয়া আমি এইকেইটাই লৈছোঁ আৰু এইটো যে আমি এক্সাৰচাইজত পাই যাম আৰু এক্সাম্পলতো আছে তোমালোকে এতিয়া এইখিনি ভালদৰে পঢ়িব লাগিব আৰু এক্সাম্পল যিখিনি আছে কৰিব লাগিব নেক্সট ক্লাছত আমি কি কৰিম ইয়াৰ এক্সাৰচাইজটো ষ্টাৰ্ট কৰিম তাৰমানে ইয়াৰ অনুশীলনটো ষ্টাৰ্ট কৰিম একেবাৰে ইজি চেপ্টাৰ চব আমি আগতে পাই থকাবোৰে আছে চিন্তা কৰিবলগীয়া একো নাই